নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে যোনটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিবৰ প্ৰথমটো বৃহৎ ডাঙৰ খবৰ মই কোনো হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ নকৰোঁ এটা নহয় দুটা তিনিটা SIT গঠন কৰক হিমন্ত বিশ্ব শৰ্মাই মই ভয় নকৰোঁ পদত্যাগ কৰিম বুলি কোৱাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পুৰণি অভ্যাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ইতিহাসৰ সন্দৰ্ভত তদন্ত হওক বুলি ঘোষণা কৰিছে মন্তব্য কৰিছে ৰাজ্যৰ গৌৰৱ গগৈ এই মুহূৰ্তৰ ব্ৰেকিং সাংসদ গৌৰৱ গগৈ চাঞ্চল্যকৰ মন্তব্য এই মুহূৰ্তত আহি পৰিছে আৰু তোলা ধুনা দিছে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিম বুলি কৈ পদত্যাগ নকৰে বুলি তোলা ধুনা দিছে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিম বুলি কোৱাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি অভ্যাস বুলি কৈছে এইবাৰ এটা নহয় দুটা SIT গঠন কৰক এটা মোৰ বাবে কৰক আৰু এটা হিমন্ত বিশ্ব শৰ্মাৰ বাবে কৰক বুলি তদন্ত দাবী কৰিছে গৌৰৱ গগৈয়ে পাছৰ খবৰ আপুনি চৰকাৰী পকী ঘৰ পালে নাই যদি নাই পায় এতিয়া আপুনি আবেদন কৰক তালিকা এতিয়া আপুনি নাম সোমক আৰু ডাইৰেক্ট আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিব চৰকাৰী পকী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ ভাল খবৰ আহি পৰিছে তালিকাত যদি আপোনাৰ নাম অহা নাই তেনেহ'লে দিব পাৰিব অভিযোগ মুকলি কৰা হৈছে এই মুহূৰ্তত হেল্পলাইন নম্বৰ আৰু হোৱাটছআপ নম্বৰ মুকলি কৰি দিছে ইয়াত স্ক্ৰীনত ওলাইছে 8810389745 নম্বৰ আপুনি অভিযোগ দিয়ক ফোন কৰি আপুনি ঘৰ নোপোৱাৰ অভিযোগ দাখিল কৰিব পাৰিব আৰু যদি আপুনি ঘৰ পোৱা নাই তেনেহ'লে ডাইৰেক্ট অভিযোগ দিয়ক আপুনি চৰকাৰী ঘৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি আপুনি লাভ কৰিব এটা চৰকাৰী ঘৰ পাছৰটো ব্ৰেকিং নিউজ কিয়নো অসমত এতিয়া চলিছে কি বিজেপিৰ মন্ত্ৰী পৰিয়ালে লৈছে নেকি আত্মসাত কৰিছে নেকি ধন ৰাইজৰ নামত অহা ধন সাধাৰণ ৰাইজৰ চামুচাৰে 1250 টকা চামুচাৰে দি কিন্তু বিজেপি মন্ত্ৰী বিধায়কৰ পত্নীৰ বাবে বেলচাৰে দিয়ে 50 লাখ কোটি টকা এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ অভিযোগ ব্ৰেকিং পৰিয়াল আৰু মন্ত্ৰীৰ নামত বিজেপিৰ মন্ত্ৰী বিধায়কৰ সাহায্যৰ লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে কিয়নো এইবাৰ সাহায্যৰ তালিকাত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীৰ নাম লগতে 50 লাখ টকাৰ হিতাধিকাৰীৰ তালিকাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পত্নী জুলি ডেকা বৰুৱাক অন্তৰ্ভুক্ত কৰা হৈছে হিতাধিকাৰীৰ তালিকাত এই মুহূৰ্তত এতিয়া ৰাজ্যিক বিজেপিক পুৰৰ খলকানি তুলিছে আৰু 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বিপদত পৰিব নেকি বিজেপি মন্ত্ৰী বিধায়কক এনে অভিযোগ উত্থাপন হৈছে যি অভিযোগক লৈ এতিয়া চাঞ্চল্যকৰ সৃষ্টি হৈছে পাছৰ খবৰ এটা ডাঙৰ খবৰ উৎকট গৰম পুনৰ হৈছে উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত কেইবাখনো জিলাত বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয় বন্ধখনৰ বৃহৎ ডাঙৰ নিৰ্দেশনা বান্ধি দিলে বিদ্যালয় এতিয়া ৰাতিপুৱা সোনকালে হ'ব লাগিব নহ'লে বন্ধ কৰি দিয়া হ'ব এতিয়া বিদ্যালয়সমূহ এই মুহূৰ্তত এটা বহুতেই ডাঙৰ খবৰ হঠাৎ বৃদ্ধি পোৱা উষ্ণতাৰ ফলত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত যোৰহাটৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে চৰকাৰী বৃহৎ ডাঙৰ নিৰ্দেশনা চৰকাৰী পাৰে শিক্ষিত ব্যক্তিগত খণ্ডৰ সকলো শিক্ষা অনুষ্ঠান বিশেষ নিৰ্দেশনাৰ জৰিয়তে এতিয়া বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব লগতে বন্ধ কৰি দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰিছে বহু জেগাত কিয়নো গ্ৰীষ্ম প্ৰবাহৰ ফলত উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলা বিদ্যালয় কৰ্তৃপক্ষই বহুকেইটা নিয়ম নিৰ্দেশনা জাৰি কৰিছে সকলো শিক্ষা অনুষ্ঠানৰ মুৰব্বীসকলৰ তলত দিয়া নিৰ্দেশনা এতিয়া মানি চলিবলৈ অনুৰোধ জনাইছে বিদ্যালয় আৰু পৰিদৰ্শকসকলৰ তৰফৰ পৰা কাৰণ উৎকট গৰমত এতিয়া অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া যোৰহাট জিলাৰ সকলো বিদ্যালয়লৈ এই জৰুৰী নিৰ্দেশনা প্ৰদান কৰাৰ দেখিবলৈ পৰিলক্ষিত হয় পাছৰ খবৰ ভয়ংকৰ ভূমিস্খলনত 24 ঘণ্টাত 5জনতকৈ অধিক লোকৰ মৃত্যু খবৰ আহি পৰিছে মহানগৰীৰ ভয়ংকৰ ভূমিস্খলনৰ ফলত 5জনতকৈ অধিক লোক মৃত্যুমুখত পৰাৰ খবৰ আহি পৰিছে বুন্দাৰ চপাইঙৰ ভূমিস্খলনৰ ফলত মাতৃকন্যাৰ কৰুণ মৃত্যুৰ লগতে কেইবাগৰাকী শিশুসহ মৃত্যু হয় 3জনকৈ লোকৰ পুনম গোস্বামী নীলিক্ষা গোস্বামী আৰু ৰঞ্জিতা বড়ো নামৰ লোকৰ মৃত্যু হোৱা খবৰ আহি পৰিছে আৰু এই মুহূৰ্তত এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে ভয়ংকৰ ভূমিস্খলনৰ ফলত 5জনতকৈ অধিক লোকৰ মৃত্যু খবৰ আহি পৰিছে এই মুহূৰ্তৰ খবৰ আপুনি এজন খেতিয়ক নেকি আপুনি এতিয়া লাভ কৰিব 2000 নহয় 4000 টকা লাভ কৰিব লাখ লাখ কৃষকৰ বাবে ভাল খবৰ জুন মাহত লাভ কৰিব এতিয়া 4000 কোটি টকা PM কিষাণৰ ধনক লৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি পৰিছে 2000 টকাৰ পৰা 4000 লৈ বৃদ্ধি হ'ব কৃষক সন্মান নিধিৰ ধন 6000 বিৱৰ্তে কৃষকে লাভ কৰিব বছৰি 12000 কোটি টকা PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা জুন মাহতে একাউণ্টত সোমাব 20 নং কিস্তিৰ 4000 টকা জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে এই ভাল খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে এতিয়া তালিকা এই মাহতে কৰি লওক এইকেইটা কাম অন্যথা বঞ্চিত হ'ব
ধন লাভৰ পৰা কিয়নো হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ যিকোনো সমস্যা হ'লে আপুনি ডাইৰেক্ট ফোন কৰি অভিযোগ দিয়ক কাৰণ এতিয়া আপুনি 4,000 টকা লাভ কৰিব 1155261 নম্বৰ আপুনি অভিযোগ দাখিল কৰক কাৰণ PM কিষাণৰ এতিয়া 2,000 নহয় 4,000 টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 2,000 আৰু অসম চৰকাৰৰ ফালৰ পৰা 2,000 টকা লাভ কৰিব সৰ্বমুঠ 4,000 টকা লাভ কৰিব বছৰত 12,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব পাছৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকৰ পিছতে কেইবাটাও ডাঙৰ ঘোষণা আহি পৰিছে দৰমহা বৃদ্ধি ঋণ সুবিধালৈকে ৰাজ্য কৰ্মচাৰী চাৰিটাকৈ ভাল খবৰ দিছে কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰ কেবিনেটৰ বৈঠকত অংগনবাড়ী কৰ্মীৰ পৰা ছুপাৰভাইজাৰৰ পৰা 50% সংৰক্ষণৰ পৰা আৰম্ভ কৰি কৰ্মচাৰী চাকৰিয়ালৰ পৰা আৰম্ভ কৰি সকলোকে ভাল খবৰ দিয়া হৈছে মুখ্যমন্ত্ৰী অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠকৰ অন্ত এইবাৰ কেবিনেট বৈঠকৰ ৰাজ্য চৰকাৰৰ কেইবাটাও পৰ্যায়ৰ কৰ্মচাৰী কঢ়িয়াই আনিলে বাটৰ ভাল খবৰ এতিয়াৰ পৰা অংগনবাড়ী কৰ্মীসকল আৰু ছুপাৰভাইজাৰ পদত 50% সংৰক্ষণ থাকিব লগতে মধ্যাহ্ন ভোজনৰ অধীনত ৰান্ধনীসকলৰ মজুৰি 1,500 টকাৰ পৰিৱৰ্তে 2,000 টকালৈ বৃদ্ধি আৰু 1 অক্টোবৰৰ পৰা 2,000 টকাকৈ লাভ কৰিব ধন লগতে সমগ্ৰ শিক্ষা বিভাগ আৰু নিয়মীয়া হোৱা শিক্ষকসকলৰ বছৰিকে 3% ইনক্ৰিমেণ্ট বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰি পাছৰ খবৰ এটা বৃহৎ ডাঙৰ খবৰ গো মাংস পেলোৱা ঘটনাৰ জড়িত এতিয়া বিজেপি নেতা কিছুদিন পূৰ্বে বিজেপি নেতাই নামঘৰত পেলাইছিল গো মাংস এই মুহূৰ্তৰ ব্ৰেকিং গো মাংস পেলোৱাৰ ঘটনাৰে জড়িত বিজেপি নেতা বিজেপি সদস্যই লখিমপুৰ নামঘৰত পেলাইছিল গো মাংস নামঘৰত এবাৰ পেলালে গো মাংস বিজেপি নেতাই গো মাংস পেলোৱা এটা দুৰ্বৃত্ত বিজেপিৰ প্ৰাথমিক সদস্য মানৱ ডেকা বাসগৃহত উপস্থিত হৈ বিজেপিত কৰিছিল যোগদান গো মাংস পেলোৱা অভিযুক্ত আবু কালাম আলী বিজেপিৰ সদস্য লখিমপুৰৰ নামঘৰত গো মাংস পেলোৱাই 7 অভিযুক্তৰ অন্যতম আবু কালাম এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে কিয়নো গো মাংস পেলোৱাৰ অন্যতম অভিযুক্ত হৈছে এতিয়া পাছত এটা ব্ৰেকিং খবৰ আহি পৰিছে কিয়নো ইৰাণৰ বৃহৎ ডাঙৰ প্ৰত্যুত্তৰ ইজৰাইলক টচ কৰি পেলাইছে বিমান বন্দৰ টচ কৰিছে ইজৰাইলক আমেৰিকাকো ভয় কৰা নাই ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ বৃহৎ ডাঙৰ প্ৰত্যুত্তৰ ইজৰাইলৰ বেন গুৰিয়া বিমান বন্দৰত আঘাত ইৰাণৰ ভাঙি টচ কৰি পেলালে এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ইৰাণৰ আক্ৰমণৰ পিছতে স্তব্ধ বেন গুৰিয়ামৰ ইজৰাইলৰ বিমান বন্দৰ সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে এই মুহূৰ্তত হাই এলাৰ্ট ইজৰাইলৰ 10খন চহৰলৈ মিছাইল নিক্ষেপ কৰিছে ইৰাণে আৰু তেল এভিভ জেৰুজালেম হাইফা আদি চহৰত জৰুৰী অৱস্থা ঘোষণা ইজৰাইলত আৰু উত্তৰ ইজৰাইলত শুনিবলৈ পোৱা গৈছে চাইৰেনৰ শব্দ আমেৰিকা আক্ৰমণৰ পিছতে ইৰাণে ইজৰাইলৰ ওপৰত আৰম্ভ কৰিছে বৃহৎ প্ৰত্যুত্তৰ সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ এতিয়া হাই এলাৰ্ট ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে ইজৰাইলৰ কেইবাটাও প্ৰান্ত এই মুহূৰ্তত পৰৱৰ্তী খবৰ সাজু কৰক আপুনি নতুনকৈ নথিপত্ৰ আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5বিধ নথিপত্ৰ আবেদন কৰিলে লাভ কৰিব আপুনি অৰুণোদয় ধন আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ ID আৰু ৰঙীন ফটো অৰুণোদয় নোপোৱাসকলৰ নতুনকৈ কৰিব লাগিব আবেদন গাঁও সভাত জমা দিব লাগিব আপুনি নথিপত্ৰ আৰু যোগ্য হিতাধিকাৰী লাভ কৰিব এতিয়া 1250 টকা আৰু 10 ছেপ্টেম্বৰত পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ ব্ৰেকিং খবৰ আহি পৰিছে আৰু